মোৰ বিয়াৰ মাত্ৰ 3 দিন হৈছিলহে মোৰ শহুৰে মোক চিঞৰি মাতিলে। মোৰ শহুৰৰ ঘৰত শহুৰৰ বাহিৰে আন কোনোৱেই নাছিল। বিয়াৰ প্ৰথম নিশাই মোৰ স্বামীয়ে মোক কৈছিল যে মোৰ দেউতাৰ খংটো বহুত বেছি। কেতিয়াও তেওঁৰ কোনো কথাই তুমি মানা নকৰিবা, নহ'লে তেওঁ খঙত পাগল হৈ যায়। আজি 3 দিন ধৰি দেখি আহিছিলোঁ যে যেতিয়াই তেওঁ মোৰ স্বামী অমিতক মাতে তেতিয়া মোৰ স্বামীৰ এনেকুৱা অৱস্থা হয় যেন তেওঁ ভয়তে কঁপি যাব। তেওঁ তৎক্ষণাত কোঠাৰ পৰা ওলাই দেউতাকৰ ওচৰলৈ গুচি গৈছিল। মোৰ স্বামীৰ আচৰণ দেখি মোৰ শহুৰৰ প্ৰতি এক বিশেষ ধাৰণা সোমাই গৈছিল। খংটো তেওঁৰ সঁচাকৈয়ে আছিল। বিয়াৰ 3 দিন পাৰ হৈ চতুৰ্থ দিনা আছিল। অমিতে মোক ৰাতিপুৱাই কৈছিল যে আমি আজি বাহিৰলৈ ফুৰিবলৈ যাম। মই তেতিয়া বহুত সুখী হৈছিলোঁ তেওঁৰ কথাটো শুনি। কিন্তু সেই সময়ত শহুৰে অমিতক মাতিছিল। তেতিয়া তেওঁ লগে লগে কোঠাৰ পৰা ওলাই গৈছিল। বাহিৰত মোৰ শহুৰৰ চিঞৰ বাখৰৰ শব্দ শুনিবলৈ পাইছিলোঁ। এতিয়া এনেকৈ হুলস্থুলৰ মাজেৰে বিয়াখন গুচি গ'ল। তুমি অনুভৱ কৰিব পাৰিছানে যে ফেক্টৰীত তুমি নথকাৰ ফলত কিমানবিলাক কাম লোকচান হৈ আছে? আৰু এনেকৈ আজিও তুমি কাম ছুটি কৰি ঘৰতে সোমাই আছা। এতিয়াই তুমি ফেক্টৰীলৈ যোৱা আৰু সকলো কৰ্মচাৰীৰ কামৰ ওপৰত নজৰ দিয়া, যাতে তেওঁলোকে ভালকৈ কামখিনি কৰিবলৈ পাৰে। তোমাৰ বিয়া এই কাৰণেই পাতি দিয়া নাই যে তুমি কোঠাৰ ভিতৰতে সোমাই থাকিবা গোটেই দিনটো, আৰু তোমাৰ পত্নীকো কৈ দিয়া যে পাকঘৰৰ দায়িত্ব লৈ লওক। ইয়াতে আৰু আন কোনো মহিলা নাই। শহুৰৰ কথা শুনি মোৰ বহুত খং উঠিছিল। মই বিয়া হৈ অহাৰ পৰাই মই নিজেই চাহ নাস্তা বনাইছিলোঁ। কিন্তু অমিতে মোক বহুত মৰমেৰে ব্যৱহাৰ কৰিছিল। তেওঁ মোক মৰমেৰে বুজাইছিল যে দেউতাৰ কথাত তুমি বেয়া নাপাবা। 3 দিন ধৰি মই এইটোকে ভাবি আছিলোঁ যে শহুৰৰ আচৰণ আচলতে কিয় এনেকুৱা। কিন্তু আজি শহুৰে যি হুলস্থুল লগালে সেয়া শুনি মই ভয় খাই গৈছিলোঁ। অমিত যেতিয়া কোঠালৈ আহিল তেতিয়া তেওঁৰ মুখখন সেমেকি আছিল। তেওঁ ক'লে যে ক্ষমা কৰিবা, মই এতিয়া ফেক্টৰীলৈ যাব লাগিব। মই ক'লোঁ যে কোনো কথা নাই, নিজৰ কৰ্ম প্ৰথমতে কৰিব লাগে। ফুৰিবলৈ আমি বেলেগ এদিন ওলাই যাম। মই কোনো আপত্তি কৰা নাছিলোঁ। অমিত ফেক্টৰীলৈ ওলাই গ'ল আৰু মই পাকঘৰত বাচন ধুবলৈ ধৰিছিলোঁ। শহুৰে চাকৰনীজনীকো কৈছিল যে এতিয়া যিহেতু বোৱাৰী ঘৰলৈ আহিলে, সেয়েহে ঘৰৰ চাফ চিকুণ কৰা দায়িত্বও তেওঁৰে। মই গোটেই ঘৰটো চাফা কৰি কৰি ভাগৰি পৰিছিলোঁ আৰু তাৰপিছত মই মোৰ কোঠালৈ অলপ জিৰণি ল'বলৈ যাবলৈ ধৰিছিলোঁ। তেতিয়াই মোৰ শহুৰে মোক মাত লগালে। তেওঁ নিজৰ কোঠাতে বহি আছিল। মই মোৰ উৰণিখন ভালকৈ লৈ তেওঁৰ কোঠালৈ সোমাই গ'লোঁ আৰু ক'লোঁ যে দেউতা কিবা লাগিছিল নেকি আপোনাক? তেওঁ মোক মূৰৰ পৰা ভৰিলৈকে বৰ গভীৰভাৱে চালে আৰু তাৰপিছত তেওঁৰ শুকাই থকা ওঁঠ দুটা চেলেকি বৰ অদ্ভুত ধৰণে ক'বলৈ ধৰিলে, মই গাখীৰ খাবলৈ বিচাৰোঁ, মোক গাখীৰ লাগে। সেয়া শুনি মোৰ মনলৈ প্ৰথমে মোৰ চাদৰখনৰ কথা মনলৈ আহিল, কাৰণ মোৰ চাদৰখন তললৈ পৰি গৈছিল। মই লগে লগে মোৰ চাদৰখন ঠিক কৰি ল'লোঁ আৰু মই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। মোৰ শহুৰৰ এই আচৰণ বৰ অদ্ভুত যেন লাগিছিল। শহুৰকতো আমি দেউতাৰ স্থান দিওঁ, আৰু বাপেকে কেতিয়াও নিজৰ ছোৱালীৰ মূৰৰ পৰা ভৰিলৈকে নাচায়। মই তেতিয়া তৎক্ষণাত পাকঘৰলৈ বুলি গুচি গ'লোঁ। মোৰ বুকুখন তেতিয়া জোৰ জোৰকৈ ধপধপাই আছিল। মোৰ মনলৈ বৰ বেয়া চিন্তাবিলাক তেতিয়া আহিবলৈ ধৰিছিল। মই ফ্ৰিজটো খুলিলোঁ আৰু গাখীৰ এগিলাচ লৈ চাদৰখন ভালকৈ ঠিক কৰি শহুৰৰ কোঠালৈ বুলি সোমাই গ'লোঁ। মই তেওঁৰ ওচৰত থকা টেবুলখনত গাখীৰৰ গিলাচটো থলোঁ আৰু মই তেওঁৰ কোঠাৰ পৰা ওলাই যোৱাৰ আগতে তেওঁ ক'লে যে অলপ দেৰি মোৰ লগত বহা। মোৰ লগত এতিয়া তুমি অলপ কথা পাতা, কাৰণ ঘৰখনত কথা পাতিবলৈ তোমাৰ বাহিৰে আৰু আন কোনোৱেই নাই। মই ইমান দিনৰ পৰা অকলেই আছিলোঁ আৰু অকলে বহি বহি আমনি লাগি যায়। কথাটো শুনি মই বৰ বিপাঙত পৰাৰ দৰে হ'লোঁ। মোৰ শহুৰৰ কোঠাটোত মাত্ৰ এখন বিচনা আছিল আৰু এটা আলমিৰা আছিল। বহিবলৈ কোনো চকীয়েই নাছিল তাত। সেইবাবে মই বাধ্যত পৰি বিচনাখনৰ এটা চুকতে বহিবলগীয়া হ'ল। তেওঁ মোৰ লগত ইটো সিটো কথা পাতিবলৈ ধৰিলে। কিন্তু যেতিয়াই তেওঁ গাখীৰৰ গিলাচটো হাতত লৈ মুখত দিলে, তেতিয়া লগে লগে গিলাচটো মুখৰ পৰা আঁতৰাই আনিলে। ক'লে যে ইমান ঠাণ্ডা গাখীৰ, এয়া মই খাবলৈ নোৱাৰোঁ। মই গৰম গাখীৰ খাইহে ভাল পাওঁ। এনেকৈ কৈ তেওঁ চকুৰে মোৰ গোটেই শৰীৰটো চুই গ'ল। তেওঁৰ চাৱনিত নাজানো কি আছিল, মই নিজকে অসহায় বোধ কৰিবলৈ ধৰিছিলোঁ। মোৰ গোটেই শৰীৰ ঘামিবলৈ ধৰিছিল। কপালত তেতিয়া মোৰ ঘাম বিৰিঙি উঠিছিল। তাৰপিছত তেওঁ ক'লে যে যোৱা এয়া গৰম কৰি আনাগৈ। মই গাখীৰৰ গিলাচটো হাতত লৈ পাকঘৰলৈ বুলি গুচি আহিলোঁ। যোৱা 3 দিনৰ পৰা মই শহুৰে বৰ খঙত কথা পাতি থকা দেখিছিলোঁ। যেতিয়া অমিত ঘৰত থাকে, কিন্তু আজি তেওঁৰ কথাৰ সুৰ বৰ শান্ত আছিল।
এনেকুৱা লগাই নাছিল যে এইজনেই মোৰ সেইজন শহুৰ, যিজনে যোৱা 3 দিনৰ পৰা অমিতক চিঞৰি চিঞৰি মাতি আছিল আৰু খঙতে অমিতৰ লগত সকলো কথা পাতি আছিল। মই গিলাচৰ গাখীৰখিনি চচপেনত ঢালি গৰম কৰিলোঁ। তাৰপিছত আকৌ গিলাচত ঢালি শহুৰৰ ওচৰলৈ লৈ গ'লোঁ। যেতিয়া মই গিলাচটো আগবঢ়াই দিলোঁ, তেতিয়া তেওঁ গিলাচটোৰ লগতে মোৰ হাতখনো ধৰিছিল। মই ভয়তে হাতখন টানি আনিলোঁ আৰু তেওঁ লগে লগে হাতখন এৰি দিলে। মই কোঠাৰ পৰা বাহিৰলৈ ওলাবলৈ ধৰিলোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে আৰে বাহিৰলৈ ক'লৈ গৈ আছা? ইয়াতে বহা না মোৰ ওচৰত, মোৰ লগত অলপ কথা পাতা তুমি। এতিয়া মোক নিসংগতাৰ সাপেটো মোক বেছিকৈ খুটিবলৈ ধৰিছে। তেনেকৈ কৈ শহুৰে এটা দীঘল সমনীয়া কাঢ়িলে। মোৰ এতিয়া আৰু অদ্ভুত অনুভৱ হ'বলৈ ধৰিছিল। তাৰপিছত তেওঁ মোক ক'বলৈ ধৰিলে যে তুমি বিয়াৰ আগদিনা যে ৰঙা ৰঙৰ এযোৰ চুৰিজাৰ পিন্ধিছিলা, সেই কাপোৰযোৰত তোমাক বৰ ধুনীয়া লাগিছিল। আজি সন্ধিয়াও তুমি সেইযোৰ কাপোৰ পিন্ধিবা। তেওঁৰ কথা শুনি মোৰ বৰ বেয়া লাগিছিল। এই অনুৰোধ অমিতেহে মোক কৰিব লাগিছিল। এতিয়াতো মোৰ শহুৰৰ সদায় এই নাটকবিলাক চলিবলৈ ধৰিছিল। এতিয়া মই লক্ষ্য কৰিছিলোঁ যে যেতিয়াই অমিতে ফেক্টৰীলৈ ওলাই যায়, তেতিয়াই তেওঁ মোক কোঠালৈ মাতে। এতিয়া তেওঁ মোক অদ্ভুত চাৱনিৰে চায় আৰু নিজৰ শুকান ওঁঠজুৰি চেলেকিবলৈ ধৰে আৰু কয় যে মই গাখীৰ খাম, মোক গাখীৰ গৰম কৰি দিয়া। মই গাখীৰৰ গিলাচটো তেওঁক দি যাবলৈ ধৰিলে তেওঁ মোৰ হাতত থাপ মাৰি ধৰে আৰু কয় যে মোৰ ওচৰত বহি মোৰ লগত কথা পাতা তুমি। মইনো এতিয়া তেওঁৰ লগত কি কথা পাতিম? মই সদায় কামৰ বাহানা বনাই তেওঁৰ কোঠাৰ পৰা ওলাই আহিছিলোঁ। আচলতে মোৰ এইবিলাক একেবাৰে ভাল লগা নাছিল। এতিয়া মোৰ মনটো অস্থিৰ হৈ পৰিছিল। ভাবি আছিলোঁ যে মই এই বিষয়ে অমিতৰ লগত কথা পাতিব লাগিব। কিন্তু কেনেকৈ এইবিলাক কথা পাতিম? তেওঁতো বাপেকৰ সন্মুখত কঁপিবলৈ ধৰে। বাপেকৰ সন্মুখততো সি এটাও শব্দই ক'ব নোৱাৰে। তলমূৰ কৰি হ'ব পাপা বুলি কৈয়ে থাকে। এদিন মই ঘৰত কাম কৰি আছিলোঁ। তেনেতে মোৰ শহুৰ পাকঘৰলৈ সোমাই আহিলে আৰু মোক পিছফালৰ পৰা সাৱটি ধৰিলে। তাৰপিছত পিছফালৰ পৰা আৰু তাৰপিছত তেওঁ মোৰ লগত যি কৰিলে, মই কোনোমতে নিজক ৰক্ষা কৰি মোৰ কোঠালৈ দৌৰি আহিলোঁ। আহিয়েই মই কোঠাৰ দৰজাখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। তাৰপিছত মই মোৰ বিচনাত বহিলোঁ। ভয়তে মোৰ বুকুখন কঁপিবলৈ ধৰিছিল। মই ভবাও নাছিলোঁ যে মোৰ শহুৰে মোৰ লগত এনেকুৱা বেয়া আচৰণ কৰিবলৈ পাৰিব। মোৰ চকুৰ পৰা তেতিয়া চকু পানী বৈ আহিছিল। মই ভাবি লৈছিলোঁ যে অমিতৰ লগত কথা পাতিম। মই গোটেই দিন কোনো কাম নকৰিলোঁ আৰু নিজৰ ৰুমতে সোমাই থাকিলোঁ। বহুতবাৰ মোৰ শহুৰে মোৰ কোঠাৰ দৰজাত টুকুৰিয়াইছিল আৰু কৈছিল যে তেওঁৰ ভোক লাগিছে, কিন্তু মই তেওঁক একো উত্তৰ নিদিলোঁ। মোৰ ঠাইত আন কোনোবা হোৱা হ'লেও এনেকুৱাই কৰিলেহেঁতেন। ৰাতি আকৌ মোৰ কোঠাৰ দৰজা জোৰ জোৰকৈ টুকুৰিয়ালে। সেয়া অমিত আছিল। তেওঁ কৈ আছিল যে ৰীণা, দৰজাখন খোলা, এয়া কি অভদ্ৰামি কৰি আছা? কিয় তুমি ৰাতিপুৱাৰ পৰা দৰজা বন্ধ কৰি কোঠাতে সোমাই আছা? অমিতৰ মাত শুনিয়েই মই দৰজাখন খুলিছিলোঁ। মই যেতিয়া দৰজাখন খুলিলোঁ তেতিয়া দুয়ো বাপেক পুতেক মোৰ ফালে খঙেৰে চাই আছিল। অমিতে ক'বলৈ ধৰিলে, তোমাৰ অলপো দায়িত্ব আৰু লাজ নাই নেকি? পাপা ৰাতিপুৱাৰ পৰা ভোকত আছে আৰু তুমি তেওঁক একাপো চাহ দিয়া নাই এতিয়ালৈকে। পাপাৰ ছুগাৰ প্ৰব্লেম আছে। যদি তেওঁৰ গা বেয়া হৈ যায় তেতিয়া তাৰ বাবে দায়ী তুমিয়েই হ'বা। মই ক'লোঁ যে মই তেওঁৰ দায়িত্ব ল'ব নোৱাৰোঁ। আপুনি তেওঁৰ বাবে কিবা এটা বেলেগ ব্যৱস্থা কৰাটোৱেই ভাল হ'ব। মই এনেকৈ কৈছিলোঁহে। অমিতে খঙেতে চিঞৰিবলৈ ধৰিলে আৰু ক'লে যে এয়া কি অসভ্যালি কৰিছা তুমি। তেতিয়া পিছফালৰ পৰা শহুৰে মাত লগাইছিল, দেখিলা আজি 7 দিনো খোৱাই নাই। তাই নিজৰ ৰূপ দেখুওৱা আৰম্ভ কৰিয়েই দিলে। মই আগতে জানিছিলোঁ যে এই ছোৱালীবিলাকে বিয়াৰ পিছত এনেকুৱাই কৰে আৰু বেলেগে থকাৰ সপোন আগতেই চকুত সাঁচি লৈ আহে। মোৰ স্বামীয়ে ক'বলৈ ধৰিলে, ৰীণা, আজি তুমি যি ক'লা তাৰ বাবে তোমাক ক্ষমা কৰি দিছোঁ। কিন্তু আকৌ যদি তোমাৰ মুখৰ পৰা এনেকুৱা কথা শুনো, তেতিয়াহ'লে মই তোমাৰ হাতত ডিভ'ৰ্চৰ কাগজ দি তোমাক এই ঘৰৰ পৰা বিদায় দিম। কথাটো শুনি মোৰ মুখৰ ৰং সলনি হৈ গৈছিল। কাৰণ মোৰ দেউতাৰ 6জনী ছোৱালী আছিল আৰু সকলোতকৈ ডাঙৰ ময়ে আছিলোঁ। এতিয়াও ঘৰত বিয়া দিবলৈ 5জনী ভনী আছিল। দেউতা এজন বৰ সহজ সৰল মানুহ আছিল। দেউতাই বৰ কষ্টৰে পইচা গোটাই এজনী ছোৱালীক কোনোমতেহে বিয়া দিছিল। মোৰ মায়েও মোৰ বিদায়ৰ সময়ত কৈছিল যে কাজিয়া কৰি কেতিয়াও এই ঘৰলৈ উভতি নাহিবি। নিজৰ স্বামী আৰু শহুৰৰ সকলো কথাই শুনিবি। কিন্তু মোৰ শহুৰে যি বিচাৰিছিল সেয়া মই কৰিব পৰা নাছিলোঁ।
তেওঁৰ অভদ্ৰামী আৰু আচৰণবিলাক দিনে দিনে বাঢ়ি যাবলৈ ধৰিছিল। সেই সময়ত অমিত যিমান খঙত আছিল, মই যদি অমিতক সকলো কথা কৈ দিলোহেঁতেন তেতিয়া নিশ্চয় অমিতে মোকে দোষাৰোপ কৰিলেহেঁতেন। মোৰ শহুৰে ক'বলৈ ধৰিলে, অমিত, তাইক শেষবাৰৰ বাবে বুজাই দিয়া, তাইৰ মগজুটো ঠিক কৰি দিয়া, নহ'লে মই তাইৰ মাকৰ লগত সকলো কথা কৈ দিম। তাইৰ দেউতাকক ক'ম যে তাইক লৈ যাওকহি। এনেকৈ কৈ তেওঁ খঙেৰে তাৰ পৰা ওলাই গুচি গ'ল। অমিতে ক'বলৈ ধৰিলে, অসুবিধা কি তোমাৰ? মোৰ ঘৰত এতিয়া এজনেই দেউতা আছে, না ঘৰত মা আছে না কোনো ভনী আছে। এনেকুৱা জীৱন এটা পাবলৈতো ছোৱালীবিলাকে সপোন দেখিয়েই থাকে। মই ক'লোঁ, যদি মোৰ শাহু বা ননদ থাকিলেহেঁতেন তেনেহ'লে আজি মই যি পৰিস্থিতিত আছোঁ সেই পৰিস্থিতি কেতিয়াও নহ'লহেঁতেন। মোৰ কথাত অমিতে খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে। অমিতে এতিয়া ক'বলৈ ধৰিলে যে তেনেকুৱা কি কৰিলে মোৰ পাপাই? তোমাৰ এতিয়া দায়িত্বটো আছিল তেওঁক দুসাঁজ ভাত আৰু দুসাঁজ চাহ দিয়াৰ, সেয়াও তোমাৰ বোজা যেন লাগিছে। চোৱা, ঘৰত কাজিয়া পেচাল কৰিব নাপায়। ফেক্টৰীৰ পৰা ভাগৰি জুগৰি আহোঁ আৰু আহিয়ে মই এইবিলাক একো চাবলৈ নোৱাৰোঁ। মই এতিয়া শান্তি বিচাৰোঁ। মই ক'লোঁ যে, অমিত, এটা কাম কৰা, তোমাৰ পাপাক বিয়া পাতি দিয়া। মই এতিয়া কথাটো কৈছিলোঁহে, তেনেতে অমিতে জোৰেৰে মোৰ গালত এটা চৰ মাৰিলে আৰু ক'লে যে, এনেকুৱা কথা ক'বলৈ তোমাৰ লাজ নালাগে নেকি? এয়া কি তেওঁৰ বিয়া পতাৰ বয়স নেকি? তেওঁক দুসাঁজ ভাত ৰান্ধি দিয়াটো তোমাৰ কাৰণে বোজা হৈ পৰিছে। মই ক'লোঁ যে, তুমি মোৰ কথা বুজা নাই। অমিতে ক'লে যে, এয়া কেনেকুৱা কথা যি মই বুজি পাব লাগে? সাধাৰণ কথা, মোৰ পাপাৰ বয়স এতিয়া 65 বছৰ। তেওঁ এতিয়া ছুগাৰৰ বেমাৰী আৰু তুমি বিচৰা যে এইটো বয়সত মোৰ পাপাই এগৰাকী মহিলাৰ দায়িত্ব লোৱাটো। এতিয়া মই তেওঁক কেনেকৈ বুজাওঁ যে তেওঁৰ বাপেকে নিজৰ পুত্ৰৰ পত্নীৰ ওপৰত নজৰ ৰাখিছে? মই ক'লোঁ যে, আপুনি বিয়া পাতি দিয়ক, মই আপোনাৰ মা দেউতা দুয়োজনৰে দায়িত্ব ল'ম। মোৰ কথাটো শুনাৰ লগে লগে তেওঁ অদ্ভুত ধৰণেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে, মোৰ দেউতাৰ বাবে দুসাঁজ বনাবলৈ তোমাৰ বোজা অনুভৱ হয় আৰু তুমি মোৰ সতি আমাৰ দায়িত্ব ল'বা। এইখন ঘৰ আৰু আমাৰ ফেক্টৰী সকলো দেউতাৰ নামতে আছে। যদি কোনোবা এইখন ঘৰলৈ আহে তেতিয়াহ'লে সকলো তেওঁৰ নামত কৰি ল'ব। মোক আৰু তোমাক এই ঘৰৰ পৰা বাহিৰ কৰি দিব। সেইবাবে সদায় পাপাৰ খঙৰ পৰা বাচি থাকিবা, নহ'লে তেওঁৰ খং উঠিলে একো কথাই তেওঁ শুনিবলৈ নিবিচাৰে। ময়ো মনে মনে দেউতাৰ কথা শুনো। আকৌ দেউতাৰ বিয়াৰ কথা নুলিয়াবা তুমি। তেনেকৈ কৈ তেওঁ কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। এতিয়া মই চিন্তাত পৰিছিলোঁ যে এতিয়া মই কি কৰোঁ। মই শহুৰৰ এনেকুৱা আচৰণ সহ্য কৰিব পৰা নাছিলোঁ আৰু মাৰ ঘৰলৈ গুচি যোৱাৰ কথাও মই ভাবিব পৰা নাছিলোঁ। এতিয়া যদি মই মাৰ ঘৰলৈ গুচি যাওঁ তেনেহ'লে মোৰ ঘৰখন ধ্বংস কৰি দিয়াৰ দৰে হ'ব। আমি ছোৱালীবিলাকো ইমান বাধ্য হ'ব লগা হয় যে নিজৰ ঘৰখন ধৰি ৰাখিবলৈ কিমান যে সহ্য কৰিবলগীয়া হয়। যদি মই ডিভৰ্চ লওঁ তেতিয়া মোৰ আকৌ বিয়া হোৱাৰ প্ৰশ্নই নুঠে আৰু মই যদি ডিভৰ্চ লৈ ঘৰত বহি যাওঁ তেতিয়া মোৰ সৰু ভনীকেইজনীৰ কাৰণেও কোনো দৰা নাহিব। মই এতিয়া চটফটাই চকু পানী মচি আছিলোঁ। তেনেতে হঠাতে অমিতে মাত লগালে, ৰীণা, বাহিৰলৈ আহা, সোনকালে ভাত ৰান্ধি পাপাক দিয়া। বাহিৰৰ খানা হজম নহয়। মই পাকঘৰলৈ গৈ ভাত ৰান্ধিলোঁ আৰু কোঠাৰ ভিতৰলৈ আহি গ'লোঁ। মই সেইদিনা একোৱেই নাখালোঁ, কিন্তু অমিতে মোক এবাৰো নক'লে যে তুমিও গোটেই দিনটো একো নোখোৱাকৈ আছা। আহা, তুমিও কিবা এটা খাই লোৱা। পুৰুষে কেতিয়াও স্ত্ৰীৰ কথা চিন্তা নকৰে, মাত্ৰ তেওঁলোকে নিজৰ কামক লৈহে মতলব ৰাখে। তাৰপিছত আৰু মই মোৰ মুখ বন্ধ কৰি ৰাখিছিলোঁ। অমিতে যেতিয়া ফেক্টৰীলৈ ওলাই গ'ল তেতিয়া মোক শহুৰে মাত লগালে। মই বাধ্যত পৰি অসহায় হৈ তেওঁৰ কোঠালৈ গ'লোঁ। মোক দেখাৰ লগে লগে তেওঁ এক অদ্ভুত ধৰণেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে, কি ভাবিছিলা তুমি? তোমাৰ যাদুৱে কি মোৰ ল'ৰাৰ ওপৰত কাম কৰিব আৰু তোমাৰ কাৰণে সি মোক এৰি এনেকৈ বেলেগকৈ ঘৰ এখন বনাই ল'ব? নিজৰ চিন্তাধাৰাবিলাক সলনি কৰা, সেয়াই তোমাৰ বাবে ঠিক হ'ব। মই তাৰ ওপৰত ভালকৈ নজৰ ৰাখিছোঁ। সি বিচাৰিলেও ক'তো যাব নোৱাৰে, না তুমি যাবলৈ পাৰিবা। সেইকাৰণে মই কোনো ধনী ঘৰৰ ছোৱালীৰ লগত মোৰ ল'ৰাৰ বিয়া পতা নাই, যাতে তেওঁ মোৰ ল'ৰাক ক'ৰবালৈ লৈ গুচি যাবলৈ নোৱাৰে। সেইকাৰণে মই তোমাক বিয়া পাতি লৈ আহিলোঁ। মই জানিছিলোঁ যে তোমাৰ দেউতাৰ এনেকুৱা অৱস্থা নাই যে তেওঁৰ ছোৱালীক এবাৰ বিয়া দি উলিয়াই দিয়াৰ পাছত আকৌ তোমাক ঘৰত লৈ গৈ ৰাখিব পাৰিব বা বেলেগকৈ কোনো ঘৰলৈ উলিয়াই দিবলৈ পাৰিব। আৰু এতিয়া যদি তুমি বিচৰা তোমাৰ জীৱনটো একেবাৰে সহজ কৰিবলৈ, তেতিয়াহ'লে তুমি সেয়াই কৰিব লাগিব যি মই কৰিবলৈ ক'ম। এতিয়া মই একেবাৰে অসহায় হৈ পৰিছিলোঁ।
তাৰপিছত তেওঁ ক'লে যে যোৱা মোৰ কাৰণে গৰম গাখীৰ লৈ আহা। মোৰ এতিয়া মন গৈছিল যেন মই নিজকে শেষ কৰি পেলাওঁ। এনেকুৱা লেতেৰা আৰু সন্মান নোহোৱা জীৱন এটা মই সহ্য কৰিব পৰা নাছিলোঁ। মই এতিয়া এইটোৱেই কৰিছিলোঁ যে চাহ ভাত শহুৰৰ কোঠাত দি থৈ মই লগে লগে বাহিৰলৈ ওলাই আহিছিলোঁ। না তেওঁৰ ওচৰত বহিছিলোঁ না তেওঁৰ লগত কথা পাতিছিলোঁ। বেছিভাগ সময় মই মোৰ কোঠাতে সোমাই থাকিবলৈ ধৰিছিলোঁ। এদিনতো শহুৰে সীমা চেৰাই গৈছিল। তেওঁ মোৰ স্বামীৰ উপস্থিতিকো আওকাণ কৰিছিল। ৰাতি আমি খাবলৈ বহিছিলোঁ। মই মোৰ শহুৰৰ কথামতে বিৰিয়ানী বনাইছিলোঁ। বিৰিয়ানীখিনি বহুত ভাল হৈছিল সেইদিনা। খাই থাকোঁতে শহুৰে ক'বলৈ ধৰিলে, আজিতো মোৰ বোৱাৰীয়ে মোৰ অন্তৰ জয় কৰি দিলে। বহুত সোৱাদযুক্ত হৈছে বিৰিয়ানীখিনি। অমিতে সেয়া শুনি মিচিকিয়াই হাঁহিলে আৰু মোৰ ফালে গৌৰৱেৰে চাবলৈ ধৰিলে। কিন্তু মই একেবাৰে ভাল পোৱা নাছিলোঁ এইবিলাক। তাৰপিছত শহুৰে পকেটৰ পৰা ৩,০০০ টকা উলিয়ালে আৰু মোৰ ফালে আগবঢ়ালে যে ক'লে, এয়া তোমাৰ বাবে পুৰস্কাৰ। মই ল'বলৈ মানা কৰিলোঁ। মই ক'লোঁ যে মই মাত্ৰ মোৰ কৰ্তব্য পালন কৰি আহিছোঁ, মোক এয়া নালাগে। মই এতিয়া মানা কৰাৰ লগে লগে অমিতা মোৰ ফালে খঙেৰে চাবলৈ ধৰিলে আৰু লগতে ক'বলৈ ধৰিলে যে পাপাই আনন্দ মনেৰে দিছে, মানা কৰিব নাপায় নহয়। এতিয়া মোৰ অনিচ্ছা সত্ত্বেও মই ৩,০০০ টকা ল'বলৈ বাধ্য হৈছিলোঁ। মই যেতিয়াই বাচন উঠাবলৈ থিয় হ'লোঁ, তেতিয়া মোৰ শহুৰো থিয় হৈ গ'ল আৰু মোৰ ওচৰলৈ আহি মোৰ কান্ধত ধৰিলে আৰু মোৰ মূৰত এটা চুমা খালে। মই তেওঁৰ কাণ্ড দেখি শিলৰ মূৰ্তিৰ দৰে থিয় হৈ আছিলোঁ। মোক ক'বলৈ ধৰিলে যে তোমাৰ আচৰণবিলাক সলনি হোৱা দেখি মই বহুত সুখী হৈ পৰিছোঁ। এনেকৈ থাকিলে বহুত সোনকালে মোৰ অন্তৰতো ঠাই ল'বলৈ পাৰিবা তুমি। এনেকৈ কৈ তেওঁ নিজৰ কোঠালৈ বুলি গুচি গ'ল। সেই সময়ত অমিতৰ ফালে মই চাই আছিলোঁ। তেওঁৰ চেহেৰাত কোনো ধৰণৰ পৰিৱৰ্তন মই দেখা নাপালোঁ। কিন্তু মোৰ এই কথাটো বহুত বেয়া লাগি গৈছিল। মই ক'লোঁ যে দেউতাৰ এইটো কেনেকুৱা স্বভাৱ। মই তেওঁৰ নিজৰ ছোৱালী নহয়। তেওঁক ক'বা যে মোৰ পৰা দূৰত থাকিয়ে মোৰ লগত কথা ক'বলৈ। তেওঁৰ কোনো অধিকাৰ নাই মোক এনেকৈ সাৱটি ধৰি কথা কোৱাৰ। ঈশ্বৰেও এটা বয়সৰ পিছত পিতৃ আৰু কন্যাৰ মাজত দূৰত্ব ৰাখিবলৈ কৈছে, আৰু মাক পুতেকৰ মাজতো। মোৰ কথাত অমিতে খঙত কঁপি উঠিছিল আৰু ক'বলৈ ধৰিলে যে তোমাৰ চিন্তাধাৰাবিলাক ইমান যে সৰু হ'ব পাৰে বুলি মই কেতিয়াও ভবাই নাছিলোঁ। মোৰ পাপাই তোমাক নিজৰ ছোৱালী বুলিয়েই ভাবে। কি হ'ল তেওঁ যেনিবা তোমাৰ গাত অলপ হাত লগালেই। বৰ অদ্ভুত ধৰণৰ ছোৱালী দেই তুমি। দেউতাৰ অন্তৰত ঠাই লোৱাৰ সলনি তুমি তেওঁৰ সকলো কথাই আপত্তি কৰি থাকা। তেওঁ ক'বলৈ ধৰিলে, ভাগ্য ভাল যে দেউতাই এই কথাটো নুশুনিলে, নহ'লে আৰু ডাঙৰ সমস্যা এটা থিয় হৈ গ'লহেঁতেন। তাৰপিছত তেওঁ মোক আঙুলিয়াই দেখুৱাই মোক সতৰ্ক কৰি দিলে, হয়তো তুমি মোক বিষ অলপ আনি দিয়া, নহ'লে তোমাৰ পাপাৰ বিয়াখন পাতি দিয়া তুমি। এনেকৈ কৈ মই মোৰ কোঠালৈ বুলি গুচি আহিলোঁ। কিছু দেৰি পিছতে বাহিৰৰ দৰ্জাত কোনোবাই টুকুৰিৰ শব্দ শুনিবলৈ পালোঁ আৰু তাৰপিছত হুলস্থুলৰ শব্দ শুনিবলৈ পালোঁ। মই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। তেতিয়া মই গম পালোঁ যে মোৰ এজন দেউৰো আছে। তেওঁ বিদেশত পঢ়িবলৈ গৈছিল আৰু তাৰ পৰাই তেওঁ বিয়া পাতি লৈ আহিছে। মোৰ শহুৰে সেই কথাটোত খং কৰিছিল। সেইকাৰণে তেওঁক ঘৰলৈ আহিবলৈ অনুমতি দিয়া নাছিল। আৰু মই এই কথাটো গম পোৱা নাছিলোঁ যে অমিতৰ এজন ভায়েকো আছে। মই সেই স্বামী স্ত্ৰীক দেখি আচৰিত হৈ পৰিছিলোঁ। মোৰ শহুৰে এতিয়াও খঙতে থিয় হৈ আছিল। কৈছিল যে যদি নিজৰ ইচ্ছামতেই তই বিয়াখন পাতিছিলি, তেনেহ'লে এতিয়া তাইক ইয়ালৈ কিয় লৈ আহিছিলি? তাতেই থাকিব লাগিছিল তহঁতি। তাৰপিছত অমিতেও ক'লে যে পাপাক খং কৰি থাকি কি লাভ হ'ব, যি হ'ল তাক এতিয়া ঘৰত সোমাবলৈ দিয়ক। যিয়ে নহওক মই এতিয়া এজনী দেৱৰণী পালোঁ। তাই দেখিবলৈও বহুত ধুনীয়া আৰু ক্ষীণ আছিল। মই এতিয়া শান্তিৰে এটা উশাহ ল'লোঁ যে এতিয়া আৰু এই ঘৰখনত অকলে থাকিবলগীয়া নহয়। মোৰ দেৱৰণীজনী বৰ ধেমেলীয়া আছিল আৰু বেছি কথা কোৱা বিধৰ ছোৱালী আছিল। মোৰ লগত তাই সহজে মিলি গৈছিল আৰু মোৰ দেউৰো অমিতৰ লগত ফেক্টৰীলৈ যাবলৈ আৰম্ভ কৰি দিছিল। মোৰ শহুৰৰ মনটো এতিয়া মোৰ পৰা আঁতৰি দেওৰণীৰ ফালে যাবলৈ লৈছিল। এদিন ৰাতি খানা খাই থাকোঁতে শহুৰে ক'লে যে এতিয়া মোৰ সকলো কাম সৰু বোৱাৰীয়ে কৰিব। দেওৰণীও আনন্দ মনেৰে ক'লে যে ঠিক আছে পাপা, আপোনাৰ যি প্ৰয়োজন হয় আপুনি মোক কৈ দিব। দেওৰেও সেয়া শুনি মিচিকিয়াই হাঁহিলে। কিন্তু কিছুদিন পাৰ হৈছিলেহে। তেনেতে দেওৰণীজনী যেতিয়া এদিন শহুৰৰ কোঠাৰ পৰা ওলাই আহিলে, তেতিয়া তেওঁক বৰ চিন্তিত হৈ ওলাই অহা যেন লাগিছিল। বাৰে বাৰে তাই নিজৰ মুখখন আৰু কপালৰ পৰা ঘাম মচি আহিছিল।
মই বুজিব পাৰিছিলোঁ যে তাই কি পৰিস্থিতিত দিন পাৰ কৰি আছে। তাই পাকঘৰলৈ গৈ মনে মনে বাচন ধুবলৈ ধৰিলে। মই সুধিলোঁ যে কি হ'ল জয়া। তেতিয়া তাই ক'বলৈ ধৰিলে যে পাপাৰ স্বভাৱবিলাক বৰ অদ্ভুত যেন লাগে। তেওঁ এতিয়া বৰ আচৰিত ধৰণেৰে চাই থাকে। কেতিয়াবা হাতত ধৰে আৰু কেতিয়াবা সাৱটি ধৰে, আৰু কেতিয়াবা এনেকুৱা কথা কয় যিটো শুনি মই লাজ আৰু ভয়তে ৰঙা পৰি যাওঁ। তাই ক'বলৈ ধৰিলে যে মই মোৰ স্বামীৰ লগত এতিয়া কথা পাতিম। তেওঁতো কৈছিল যে মোৰ পাপা বহুত ভাল হয় বুলি, কিন্তু তেওঁতো কথাই কথাই মোক তেওঁৰ ওচৰলৈ মাতি থাকে। মোৰ এইবিলাক একেবাৰে ভাল নালাগে। মই ক'লোঁ যে সিহঁত দুয়ো ভায়েকে কেতিয়াও নিজৰ বাপেকৰ কথা নেপেলায়। ময়ো সেই একেই সমস্যাৰ মাজেৰে জীয়াই আছিলোঁ, কিন্তু মোৰ স্বামীয়ে কেতিয়াও মোৰ কথা নুশুনিলে। তেতিয়া তাই ক'বলৈ ধৰিলে যে মইতো মোৰ স্বামীক কৈয়ে দিম যে যদি পাপাই মোৰ লগত তেনেকুৱাখিনি কৰে তেনেহ'লে বেলেগ ঘৰ লৈ লোৱা। ঘৰত এতিয়া আকৌ কাজিয়া হ'বলৈ আৰম্ভ কৰিছিল, যিবিলাক অমিত আৰু মোৰ মাজত হৈছিল। মোৰ দেউৰে ক'বলৈ ধৰিলে যে মই তোমাৰ লগত বিদেশত 2 বছৰ আছিলোঁ, মাত্ৰ ঘৰলৈ অহা 4 দিন হৈছিলেহে। এই 4 দিনত তুমি পাপাক ভাত আৰু চাহ দিবলৈ পাই এতিয়া তুমিও তোমাৰ নাটকখন আৰম্ভ কৰি দিলা। তাৰপিছত জয়াই ডিভৰ্চ বিচাৰিবলৈ ধৰিলে। সেই নিশা যেতিয়া অমিত কোঠালৈ আহিল তেতিয়া তেওঁ একেবাৰে মনে মনে আছিল। মই ক'লোঁ যে অমিত, এতিয়াও তুমি সেয়াই ক'বা যে মোৰ ভুল আছিল। যি অভিযোগ মোৰ পাপাৰ ওপৰত আছিল সেয়া আজি জয়াও কৰি আহিছে। তাৰ মানেতো ক'ৰবাত নহয় ক'ৰবাত হ'লেও পাপাৰ নিশ্চয় ভুল আছে। মই আপোনাক সঁচাকৈয়ে কৈছোঁ, তেওঁৰ এগৰাকী পত্নীৰ খুবেই প্ৰয়োজন। নিঃসন্দেহে তেওঁৰ বয়স 65 বছৰ, কিন্তু মাৰ মৃত্যুৰ কিছুদিন পিছত তেওঁক বিয়া কৰাই দিব লাগিছিল। তেতিয়া তেওঁ অন্তৰৰ পৰা আমাক নিজৰ কন্যা বুলি গ্ৰহণ কৰিলেহেঁতেন। মোৰ কথাটো শুনাৰ পিছত অমিতে বুজিবলৈ চেষ্টা কৰিছিল। এবাৰতো নিজৰ দেউতাকক আকৌ বিয়া পতাৰ কথা ক'লে তেওঁ। তেতিয়া দেউতাকে প্ৰথমতে খং কৰিলে, ক'লে যে এই বয়সত মই বিয়া কৰাই কি কৰিম? কি তোমালোকৰ মগজু বেয়া হৈছে নেকি? অমিতে ক'লে যে এগৰাকী বিধৱা মহিলা আছে, আপুনি যদি তেওঁক আশ্ৰয় দিয়ে তেতিয়া সেয়া কোনো বেয়া কথা নহয়। মহিলাগৰাকীৰ বয়স 40-50 বছৰমান হ'ব, আৰু ভাইহঁতৰ অত্যাচাৰৰ কাৰণে কোনোমতেহে জীৱনটো কটাই আছে। প্ৰথমতে পাপাই নাটক কৰিবলৈ ধৰিলে, কিন্তু 2-4 দিনৰ পিছত নিজেই ক'লে যে ঠিক আছে মই বিয়া পাতি ল'ম। কেইদিনমানৰ পিছতে সেই মহিলাগৰাকীৰ লগত দেউতাৰ বিয়া হৈ গ'ল, আৰু সেই বিয়াৰ পিছৰ পৰাই ঘৰৰ পৰিৱেশ বহুত ভাল হ'বলৈ ধৰিছিল। অমিতে এতিয়া মোক নিজেই কয় যে তুমি ঠিকেই কৈছিলা, পাপাৰ এগৰাকী পত্নীৰ বহুত প্ৰয়োজন আছিল। মোৰ নতুন শাহুমাই পাপাৰ বহুত যত্ন লৈছিল। এতিয়া মোৰ শহুৰে আমাৰ ওপৰত আগৰ দৰে নজৰ দিয়া নাছিল। আমাৰ সমাজতো এনেকুৱা প্ৰায় হৈ থাকে যে যদি দেউতাকৰ বয়স অলপ বেছি হৈ যায় তেতিয়া সন্তানে তেওঁক আকৌ বিয়া পাতিবলৈ নিদিয়ে, যাৰ ফলত এনেকুৱা পৰিস্থিতিৰ সন্মুখীন ঘৰলৈ অহা সেই বোৱাৰী কেইগৰাকীয়ে হ'বলগীয়া হয়, যেনেকৈ মই আৰু জয়াই হ'বলগীয়া হৈছিল। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।